আৰু মোক বহুতে সুধি আছে যে বা আপুনি ফেচবুক ইউটিউবৰ পৰা কিমান পইচা পায় আৰু ফেচবুক ইউটিউব আমি কৰি কিনে আমিও তেনেকৈ আমি উপাৰ্জন কৰিব পাৰিম নে নোৱাৰিম বহুতে সুধি আছে মই তাকো কথাটো কৈ দিওঁ তো মোক লাগে আমাৰ যিমান প্ৰব্লেম নাই কমেণ্টৰ ওপৰত তেওঁৰ মানে বেছি প্ৰব্লেম কমেণ্টৰ ওপৰত তাকো বোলে আমাৰ কমেণ্টৰ ওপৰত মানে প্ৰথমতে মই মোৰ ইন্ট্ৰটো দি লওঁ নমস্কাৰ মোৰ ইউটিউবৰ পৰিয়ালবৰ্গ আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া মুখ্য টপিকটো হৈছে যোনটো টপিকৰ ওপৰত মই আপোনালোকৰ লগত আজি কথোপকথন কৰিম সেইটো হৈছে যে কমেণ্ট নামৰ টপিকটোৰ ওপৰত যেহেতু আমি ফেচবুকত ভিডিঅ' বনাওঁ আৰু কেইদিনমানৰ কাৰণে মই বিৰতি লৈছোঁ বুলি ক'ব পাৰি ফেচবুকৰ পৰা ইউটিউবত আহিছোঁ আৰু ইউটিউবতে ৰিপ্লাই কৰোঁ বুলি ভাবিলোঁ এগৰাকী মহিলা তেখেতক আজি মই ৰিপ্লাই কৰিম নো নেম মেনশ্যন নকৰোঁ তেখেতে বাৰে বাৰে মোৰ হ'বলগীয়াজনক প্ৰশ্ন কৰে মহিলাও নহয় বাৰু পুৰুষো আছে তথাপিও তেওঁলোকে মানে প্ৰশ্ন কৰে ইমান বেয়া কমেণ্ট আহে ইমান বেয়া কমেণ্টটো কাৰণ আহে আমাৰ লাজ লাগে কিবা লাগে অমুক লাগে তমুক লাগে আমাৰ যিমান প্ৰব্লেম নাই কমেণ্টৰ ওপৰত তেওঁৰ মানে বেছি প্ৰব্লেম কমেণ্টৰ ওপৰত তাকো বোলে আমাৰ কমেণ্টৰ ওপৰত মানে কি কম ভাষা নাই প্ৰথমতে মই কৈ লওঁ যে বেয়া কমেণ্ট নাহে কাৰ তাত কাৰণ আজিকালি মানুহে যদি ময়ো কাৰোবাক বেয়া পাইছোঁ মই মোৰ ৰিয়েল একাউণ্টৰ পৰা মই কমেণ্ট নিদিওঁ মই 1000টা ফেক একাউণ্ট বনাই কিনে কমেণ্ট পাছ কৰিম আৰু যোনখিনি কমেণ্ট কৰে সেইখিনি নিশ্চয় চাৰিওফালৰ মানুহে হ'ব আৰু স্কিপ তাৰে ভিতৰত আপুনিও এজন হ'ব যদি বেয়া পায় নিজৰ ৰিয়েল আইডেন্টিটিটো কমেণ্ট কৰিব নোৱাৰে লাইফত সেইকাৰণে ফেক একাউণ্ট খুলি কিনে কমেণ্ট পাছ কৰে প্ৰথম কথা আৰু আমাৰ যিমান প্ৰব্লেম নাই কমেণ্টৰ ওপৰত তেখেতৰ মানে বেছি প্ৰব্লেম আমাৰ কমেণ্টৰ ওপৰত তাৰ পিছত হ'ল কি মানে বেয়া কমেণ্ট প্ৰথম কথা ৰাইজ কৈ লওঁ মই বেয়া কমেণ্ট আমি ফেচবুকত ভিডিঅ' বনাইছোঁ আমাক কমেণ্ট কৰিছে আমাৰ যিমান প্ৰব্লেম নাই মানে তেখেতৰ মানে যিমান প্ৰব্লেম আমাৰ ভিডিঅ'ৰ কমেণ্টক লৈ কিহৰ কাৰণে মানে ঘৰত কি বেলেগ কাম বন নাই বেলেগৰ কমেণ্ট খুচৰি ফুৰাতে আপোনাৰ কাম নেকি মানে মোক উত্তৰ দিয়কচোন আপোনাৰ কি ঘৰত মানে এনে বেলেগ কাম বন মানে নাথাকে নেকি যে বেলেগৰ কমেণ্টত কি আহিছে কি নাহিছে কমেণ্ট খুচৰো প্ৰথম কথা জনা যে বৰ্তমান কমেণ্টৰ কাৰণে মানে বৰ্তমান কমেণ্টৰ মাধ্যমেৰে আমাৰ মুখ্যমন্ত্ৰী ছাৰো হাৰি যোৱা নাই নানান ৰকমৰ সদায় ডেইলি তেখেতক ৰোষ্ট কৰিছে ডেইলি তেখেতক মিমছ বনাইছে ডেইলি তেখেতক বেয়া কমেণ্ট কৰিছে যদি তেওঁলোকক যদি প্ৰত্যুত্তৰ দিব লগা হয় তেতিয়াহ'লে তেখেতক আজি আমি মুখ্যমন্ত্ৰীৰ পদত নাপালোৱে হ'ল যদি তেখেতে যদি ৰিপ্লাই কৰি গ'ল হ'ল আৰু আপুনি এইটো ভাবা একেবাৰে বাদ দিয়ক যে বেয়া কমেণ্ট কৰা মানুহখিনিয়ে মোক বেয়া পায় এইটো মূৰৰ পৰা এইটো পোক উলিয়াই দিয়ক কাৰণ বেয়া কমেণ্ট কৰাসকলে আমাক কিন্তু বেয়া নাপায় কিবা এটা মনত ভাব আহিছে কমেণ্ট কৰি গুচি গৈছে সেইটোৱে কি জানে আপুনি আমাক বেয়া কমেণ্ট কৰে 5টামান ফেক একাউণ্ট খুলি কিনে আৰু আপুনি মজা লৈ থাকে নহ'লে ঘৰত আৰু কাম বন থকা মানুহেতো বেলেগৰ কমেণ্ট খুচৰি নাথাকে নহয় এতিয়া আমাৰ মাহঁতে এতিয়া বেলেগৰ কমেণ্ট খুচৰি থাকিব পাৰিব নেকি কৰ্মৰ পৰা আজৰি নোপোৱা মানুহে বেলেগৰ কমেণ্ট খুচৰি পৰাৰ কাৰণে সময় পায় নেকি তেখেতে বোলে কৈছে মোৰ হ'বলগীয়াজনক যে তহঁতে কমেণ্টৰ ৰিপ্লাই দিবি কেনেকৈ তহঁতে কমেণ্টৰ ৰিপ্লাই দিব পৰা ক্ষমতাও থাকিব লাগিব নহয় ক্ষমতা নহয় সময়ৰ অভাৱ কমেণ্টৰ ৰিপ্লাই দিব পৰা বৰ্তমান সময়ৰ অভাৱ আৰু মূৰ্খৰ লগত জানো মূৰ্খ হৈ কিবা লাভ আছে একোতো লাভ নাই আৰু আমিও জানো যিসকলে আমাক বেয়াকৈ কমেণ্ট কৰে বেয়াকৈ কমেণ্টটোহে কৰে তেওঁলোকে কিন্তু আমাৰ মুখৰ ভাত কাঢ়ি নিয়া বেয়া কমেণ্ট কৰে তেওঁলোকে কিন্তু আমাৰ মুখৰ ভাত কাঢ়িব অহা নাই নহয় তেওঁলোকে আমাক মৰম কৰে কিবা এটা মনত কিবা এটা আহিছে দুটা লাইন লিখি কিনে গুচি গৈছে এপটোৰ দ্বাৰা ফেচবুক নামৰ এপটোৰ দ্বাৰা মোবাইলত থকা ফেচবুক নামৰ এপটোত সেই বুলি সেই মানুহজনে আমাক বেয়া পাব সেইটোতো নহয় নিজৰ কৰ্মত আপুনি জ্ঞাত ৰাখক নিজৰ কৰ্মত অটুট ৰাখক বেলেগৰ কমেণ্টত কি আহিছে কি নাহিছে সেইবোৰ আপুনি নজৰ দিবৰ কাৰণে আপুনি সময় কেনেকৈ মিলাই কওকচোন এই ব্যস্ততাময় জীৱনত আমাৰ হাতত বেলেগৰ চাবৰ কাৰণে এটা সময় নাথাকে তেনেস্থলত আপুনি এজন প্ৰাপ্তবয়স্ক হৈ আপুনি বেলেগৰ কমেণ্ট খুচৰিবৰ কাৰণে সময় ক'ত মিলাই বাৰু আৰু এতিয়া আপোনাকো আমি প্ৰত্যুত্তৰ দিব পাৰোঁ কিন্তু আপোনাৰ দৰে মূৰ্খৰ লগত প্ৰত্যুত্তৰ দি আমি মূৰ্খৰ পৰিচয়টো কিয় দিওঁ বাৰু সেইকাৰণে প্ৰত্যুত্তৰ আমি নিদিওঁ আৰু উচিত সময়ত প্ৰত্যুত্তৰ দিবৰ সময় যেতিয়া আহিব উপযুক্ত যেতিয়া সময় আহিব তেতিয়া আপোনাৰ মুখৰ আগত আপুনি প্ৰত্যুত্তৰ পাব বৰ্তমান প্ৰত্যুত্তৰ দিব পৰা আমি ভাবা নাই যে আপুনি প্ৰত্যুত্তৰ পাবলগীয়া আপুনি যোগ্য হোৱা নাই আমাৰ সেইকাৰণে আমিও আপোনাক প্ৰত্যুত্তৰ দিয়া নাই সেইটো বুলি এইটো নাভাবিব যিকোনো কম যিকোনো সহ্য কৰিব সেইটো নহয় বাৰু মোৰলৈকে ঠিকে আছে মোৰলৈকে কথা শুনাই ঠিকে আছে কিন্তু মনোজলৈকে কিবা ক'লে কিন্তু মই কিন্তু সহ্য নকৰোঁ দেই চাওকচোন মোৰ ইউটিউবৰ পৰিয়ালবৰ্গ কেনেকুৱা মানুহ থাকে নহয় জানো কমেণ্ট আহিছে আমাৰ চাওক মই ভালকৈ বুজাই দিছোঁ 2 লাখ
ভিউজ গৈছে 2,10,000 কমেণ্ট আহিছে 10,000ৰ 2,000টা বেয়া কমেণ্ট আহিছে থাকিবই নহয় জানো আপুনি আজি বজাৰৰ পৰা কিবা এটা কিনি আনক যদি আপুনি 10টা বস্তু কিনিছে তাৰ 2টা বস্তু হলে বেয়া ওলাব তেনেকুৱা সেইবোৰ লুক আউট কৰি থাকিলে জানো জীৱনত আমি আগবাঢ়ি যাব পাৰিম কওকচোন আৰু আজি আপোনালোকে কমেণ্ট কৰক মই অহাকালি ৰিপ্লাই কৰি দিম আৰু মোক যোৱাকালি যিসকলে ভিডিঅ'ত কমেণ্ট কৰিছে তেওঁলোকৰ মই কমেণ্টটো ৰিপ্লাই কৰি দিছোঁ আৰু আপোনালোকেও কমেণ্ট কৰক আপোনালোকৰ কমেণ্ট যোনদিনা কৰিব তাৰে পিছৰ দিনা ভিডিঅ'টোত মই আপোনালোকক ৰিপ্লাই কৰি দিম প্ৰথম কমেণ্টটো দিছে হেল্ল' আছাম 8367 আপোনাক লগ কৰিব বিচাৰোঁ হয় দাদা বা ভাইটি নিশ্চয় লগ কৰি মোৰ ঘৰ চাংচাৰিতে হয় চাংচাৰি ষ্টেচনৰ ওচৰত আপোনালোকে এদিন আহিব একেলগে বহি আমি কথা পাতিম আমি চাহ খাম আহিব আৰু আপোনাক মই আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনালোঁ উৎপল শইকীয়া লিখিছে ভাল কৰিছা বা ধন্যবাদ ভাইটি তোমাকো মই মৰম জনালোঁ আৰু অসমীয়া ল'ৰা বিষ্ণু মাধৱ তোমাক লগ কৰিব মন আছে হয় নিশ্চয় মই আপোনাক লগ কৰিম বাৰু মোৰ ঘৰ চাংচাৰিতে হয় এদিন আহিব আমি ধুনীয়াকৈ কথা পাতিম কথোপকথন হ'ব আমাৰ মাজত আপুনি আহিব সেইখিনি আৰু মৰম জনাব মোকো আশীৰ্বাদ কৰিব মোকো তাৰপিছত শংকৰজ্যোতি ডেকা 4428 তোমাক লগ পাইছিলোঁ এখন ঘৰলোৱা পৰ্বত নকুচি গাঁৱত কথা পতা নহ'ল বাৰু হয় বেছি দিনৰ কথা নহয় চাগে নকুচি গাঁৱত মই গৈছিলোঁ ঘৰলোৱা পৰ্বত এটাত নিশ্চয় আপোনাক লগ পাম বাৰু অনতি পলমে চিষ্টাৰ জবায়ৰ শংকৰ 343 দিছে চিষ্টাৰ তোমাৰ ঘৰটো ক'ত মোৰ ঘৰ এটা চাংচাৰি এমছৰ ওচৰতে হয় ৰ'ব মোৰ হাতখন বিষাইছে হয় মোৰ ঘৰটো চাংচাৰিত এমছৰ ওচৰতে হয় আৰু ষ্টেচনৰ একেবাৰে ওচৰতে আকৌ তেখেতে আকৌ দিছে মই তোমাক আগৰ পৰাই চিনি পাওঁ ধন্যবাদ দাদা আৰু আশীৰ্বাদ কৰিব মোক যাতে আকৌ যাব পাৰোঁ আৰু আপোনালোকক কমেণ্ট কৰক মই আপোনালোকৰ কমেণ্টবোৰ মই ৰিপ্লাই কৰি দিম আৰু যদি কাৰোবাৰ নতুন যদি ইউটিউব চেনেল আছে মোৰো বাৰু বেছি নাই তথাপিও যদি আছে কৈ দিব মই নামবোৰ লৈ ল'ম যাতে আপোনালোকক মোৰ চোৱা মানুহখিনি আপোনালোকৰ যাতে ভিডিঅ' আৰু মোক বহুতে সুধি আছে যে বা আপুনি ফেচবুক ইউটিউবৰ পৰা কিমান পইচা পায় আৰু ফেচবুক ইউটিউব আমি কৰি কিনে আমিও তেনেকৈ আমি উপাৰ্জন কৰিব পাৰিম নে নোৱাৰিম বহুতে সুধি আছে মই তাকো কথাটো কৈ দিওঁ চাওক ফেচবুক ইউটিউব হৈছে খন্তেকীয়া প্লেটফৰ্ম এইবোৰ কেতিয়াও চিৰস্থায়ী নহয় এইবোৰক আশা কৰি আপুনি জীৱন নিৰ্ভৰ কৰিব নোৱাৰে কৰ্মই আমাৰ ধৰ্ম আমি নিজৰ কাম কৰিবই লাগিব কিন্তু ফেচবুক ইউটিউবটো খন্তেকীয়া হয় আৰু মই এইটো নকওঁ যে আপোনালোকে নকৰিব ময়ো সময় আজৰি পালে মই ভিডিঅ' বনাওঁ কিন্তু মই নিজৰ কাম মই পেলাই থৈ কেতিয়াও ভিডিঅ'ত নাহোঁ আৰু আপোনালোকে যিসকলে কৰ্ম কৰি আছে তেওঁলোকেও নিজৰ আজৰি সময়ত এটা ভিডিঅ' বনাওক বা ক'ৰবাত ফুৰিব গৈছে সেইটো দেখুৱাওক বা যিসকল পঢ়ি আছে তেওঁলোকেও নিজৰ পঢ়া শুনা কৰি তাৰ পৰা অলপমান টাইম ওলাই 3 মিনিটৰ এটা ভিডিঅ' বনাওক 3 মিনিটৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে 3 দিন আপোনালোকে কষ্ট কৰিব নালাগে নহয় সোনকালে হৈ যাব সেইটোৱে কৈছোঁ আৰু ফেচবুক ইউটিউবৰ পৰা বাৰু মই বৰ্তমান ফেচবুকৰ পৰা আৰ্নিং নাহা বুলি নকওঁ ফেচবুকৰ পৰা ভগৱানক চিন্তি কিবা এটা আহি আছে কিন্তু ইউটিউব মোৰ এতিয়ালৈকে মনিটাইজ হোৱা নাই আপোনালোকে আশীৰ্বাদ কৰিব যে মোৰ ইউটিউবটো মনিটাইজ হৈ যায় আৰু সেয়াই আৰু কালি মোক যোনে কমেণ্ট